SLPRBয়ে কেণ্ডিডেটবিলাকৰ জীৱনৰ লগত হেতালি খেলি আছে। কিয়নো চোক দুদিনমানৰ আগতে এক্সামৰ নোটিছটো অঁতৰাই দিলে এইটো কাৰণে যে আমি 1 তাৰিখ আৰু 1 তাৰিখে এডমিট নিদিওঁ, 6 তাৰিখে পৰীক্ষা নাপাতোঁ। জাষ্ট প্ৰথম কথা হা। কোনোবা ক'ব পাৰে যে টেকনিকেল ইছ্যু কাৰণে, সেইটো সম্ভৱেই নহয়। টেকনিকেল ইছ্যু কাৰণে চব আঁতৰি যাব। টেকনিকেল ইছ্যু হ'লে যিমান ৱেবছাইটত আছে চবতে ইছ্যু হয়, এটাৰ ক্ষেত্ৰত নহয়, কিন্তু সেইটো মনত থ'ব। তাৰপিছত কালি ৰাতিৰ কথাটো মই কৈছোঁ, কাট অফ লিষ্টটো কি কৰিলে, তেওঁলোকে যিটো ৰিজাল্ট দিছিলে সেইটো আঁতৰাই দিলে। এতিয়ালৈকে তাৰ মানে নতুন আপডেট ভাৰ্জনটো নাই অহা। কিন্তু মানে আমাৰ প্ৰতিনিধি যি দলটো গৈছিলে, মানে তাৰ লগত মানে DGP অফিচত যিবিলাক কথা পাতিবলৈ গৈছিলে, তেওঁলোকে কৈছিলে যে আপোনালোকৰ কি অভিযোগ আছে সেইটো আমাক দাখিল কৰক, তাক যাতে আমি শুধৰাব পাৰোঁ। তেওঁলোকে সেই প্ৰতিনিধি দলে তেওঁ লিখিত ৰূপৰে দিলে আৰু শুধৰাই দিলে। আমাৰ ভাৱনা মতে আহিছিলে যে সেইটো এক্সামটোতে 6 তাৰিখে হওক বুলি ময়ো সমৰ্থন কৰোঁ। কিয়নো ল'ৰাবিলাকক কিয় সমৰ্থন কৰোঁ সেই কথাটো মই আপোনালোকক এই স্ক্ৰীনশ্বট এটা দেখুৱাইছোঁ, কমেণ্ট এটা পঢ়ি চাওক। তেওঁ লিখিছে আমাৰ কাৰণে পৰীক্ষাটো মানে কি হৈছে পিছুৱাই গৈ আছে। মই ক্ষমা বিচাৰিছোঁ যদি আমাৰ কাৰণে পৰীক্ষা মানে পিছুৱাইছে যদি, কিন্তু মই নিজক ইমান যোগ্য বুলি নাভাবোঁ যে আমাৰ নিচিনা মানুহ কাৰণে, মানে মোৰ নিচিনা মানুহ কাৰণে, বেলেগৰ কথাটো ক'ব নোৱাৰোঁ, মোৰ নিচিনা মানুহ কাৰণে যে SLPRBয়ে মানে এক্সাম পিছুৱাব, এনেকৈ সম্ভৱপৰ নহয় চাগে, সেইটো বিশ্বাসৰ যোগ্য নহয়। কিন্তু এইটো যে তলত লিখিছে তেওঁ এটা শব্দ যে তেওঁ কৈছে যে পঢ়িব মন নাযায়, এইটো কথা হয়। সেইটোৱে মই কৈছোঁ যে কেণ্ডিডেটৰ জীৱনৰ লগত হেতালি খেলি আছে। দুদিনৰ আগতে ক'ব যে পৰীক্ষা পাতিম, দুদিনৰ আগতে ক'ব যে এক্সাম পষ্টপন কৰি দিম, দুদিনৰ আগতে ক'ব যে মানে কাট অফ লিষ্টটো আঁতৰাই দিম, আকৌ দুদিনৰ পিছত আকৌ কাট অফ লিষ্টটো দিব। কি মানে মই একো বুজিয়ে নাই পোৱা। এতিয়ালৈকে ফাইনেলি একো কথাই নাই যে 1 তাৰিখে এডমিট দিব, 6 তাৰিখে পৰীক্ষা। কি ভৰসা আছে? আকৌ আঁতৰাই দিব পাৰে, কৈ দিব যে 2 তাৰিখে এডমিট দিম, 6 তাৰিখে পৰীক্ষা পাতিম। কিন্তু এটা 6 তাৰিখে পৰীক্ষা হোৱাটো একদম খাটাং বুলিয়ে ভাবিছোঁ মই এতিয়া। কিয়নো 6 তাৰিখে দেওবাৰ পৰি আছে, নহ'লে তাৰপিছত গৈ পঞ্চায়ত ইলেকশ্যন হ'ব। ইয়াৰ কি কৰিছে কি নাই কৰা একেবাৰেই মানে ধৰিব পৰা নাই যোৱা। আৰু যিবিলাকে মানে পাছ কৰি থোৱা ল'ৰাকেইটাক মই একেটা কথা ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকে পঢ়ি থাকা। ইয়াত এই চবত কি হৈছে কি নহয় এই চবত মাথা পেচি নকৰিবা, কিয়নো যি হ'ব লাগে হ'ব। আৰু ছেকেণ্ড লিষ্টৰ কাৰণে যিবিলাক লাগি আছে তেওঁলোকক ধৈৰ্য ধৰা, কি হয় দেখা যায়। 6 তাৰিখে পৰীক্ষাটো হোৱা নাই, তাৰ আগত কিবা এটা ভাল মীমাংসা আহে বুলি মই মানে আশা থৈছোঁ। তেতিয়ালৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপত শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, লাইক কমেণ্ট কৰিবা। ধন্যবাদ।